জুবিন গাৰ্গৰ ন্যায়ৰ নামত পলিটিকেল এজেণ্ডা ন্যায়ৰ দাবীৰ মাজত মুখ্যমন্ত্ৰী ভঙা পতাৰ এজেণ্ডা গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পদাৰ এজেণ্ডা একাংশৰ প্ৰথমবাৰ খুল্লম খুল্লা কথা কৈছে মুখ্যমন্ত্ৰীয়ে এই আন্দোলনটোৰ উদ্দেশ্য জুবিনক ন্যায় দিয়া নহয় এই আন্দোলনটোৰ উদ্দেশ্য হৈছে যে 4.5 বছৰ একো সুযোগ পোৱা নাছিলো আজি এটা সুযোগ পাইছোতো আমি সুযোগটো ব্যৱহাৰ কৰিম বাক্সাৰ নিকাছিত উপস্থিত হৈছে মুখ্যমন্ত্ৰী বাক্সাৰ নিকাছি কাণ্ডৰ বুজ লৈ মুখ্যমন্ত্ৰীয়ে আৰু ক'লে মই পদত্যাগ কৰিলে 50% আন্দোলন বন্ধ হ'ব গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হলে বাকি 50% বন্ধ হ'ব আন্দোলন আজিতো আন্দোলন শেষ হৈ যাব যদি হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰি দিয়ে 50% আন্দোলন আজিয়ে শেষ হৈ যাব আৰু যদি গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতি দিয়ে বাকি 50% আন্দোলনো শেষ হৈ যাব জুবিন গাৰ্গৰ মৃত্যুৰ পিছত চৰকাৰৰ কৰণীয় সকলো কৰা হৈছে প্ৰথমবাৰ ৰাইজে যি বিচাৰিছে সেই ধৰণেই কৰিছে তাৰ পিছতো পলিটিকেল নেৰেটিভ সৃষ্টিৰ শ্ৰেষ্ঠ একাংশৰ মুখ্যমন্ত্ৰীয়ে খোলোচাকৈ কৈছে আৰু এই সুযোগতে হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰাই দিও এইটো এক নম্বৰ দুই নম্বৰ এই সুযোগতে পাৰিলে এজনক মুখ্যমন্ত্ৰী পাতি দিও তেওঁলোকৰ টাৰ্গেট হল সেইটো মুখ্যমন্ত্ৰীয়ে আৰু ক'লে মোৰে দুৰ্ভাগ্য এয়া সকলোখিনি কৰিবলৈ চেষ্টা কৰাৰ পিছতো স্বীকৃতি নাই কম মোৰে দুৰ্ভাগ্য বুলি মই ভাবিছো যে ধৰি আনিলো কোনেও নকয় যে গোটেই কেইজনক ৰেকৰ্ড সংখ্যক সময়ত ধৰি আনিলে কোনেও নকয় যে হিমন্ত বিশ্ব শৰ্মাই ভাল কাম কৰিছে তাৰ পিছত জামিন ল'ব দিয়া নাই কোনেও নকয় যে চৰকাৰখনে ইমান চেষ্টা কৰিছে বোলে ছিংগাপুৰত যোৱা নাই অফিচাৰ গ'ল ছিংগাপুৰত এটোও নকয় বোলে ছিংগাপুৰৰ অসমীয়া মানুহ অহা নাই এটা ৱাজিদ বোলাজনক বাদ দিটো সব আহি গ'ল ভাল কথা কেইটাতো কোনেও নকয় সমাধি ক্ষেত্ৰ বনাব ইমান ধুনীয়া কমিটি কৰি আমি আৰম্ভ কৰিলো কোনেও নকয় কি কম সেইকাৰণে কৈছো যে জুবিন গাৰ্গক ন্যায় বিচৰা ৰাইজ বেলেগ ন্যায়ৰ প্ৰথমখন যুঁজত জয়ী হৈছে সকলো জুবিন অনুৰাগীয়ে বিচৰাৰ পিছত আদালতে জেললৈ পঠিয়াইছে অভিযুক্তক জামিন লাভৰ সকলো পথ বন্ধ হৈছে প্ৰচাৰটোৱে ভুলকৈ হল নহয় যে এজন অভিযুক্তই 15 দিন লকআপত থকাৰ পিছত ইউজুৱেলি কোৰ্টে জামিন দিয়ে সিদিনাখন কোৰ্টে জামিন নিদি তেওঁলোকক জেলত পঠাই দিলে তাৰমানে ন্যায়ৰ প্ৰক্ৰিয়াটোত আমি বিজয়ী হলো আমি বিজয়ী হোৱা কথাটো নকৈ আপোনালোকে পৰাজিত হোৱা ধৰণৰ কথাটো কৈ দিলে আসলতে ন্যায় প্ৰক্ৰিয়াটোৰ ভুল বুজাই যুৱকসকলক উত্তেজিত কৰাৰ চেষ্টা কৰা হৈছে সেই কথা কৈ মুখ্যমন্ত্ৰীয়ে কোনে কি এজেণ্ডাত কাম কৰিছে সেই কথাও ক'লে প্ৰকৃতাৰ্থত অসমত ন্যায়িক প্ৰক্ৰিয়াটো কি সেই কথাও বুজাই ক'বলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে আবেগিকটো আমি কৰিব পাৰিম কিন্তু আজি যি দুইজন ল'ৰা আক্ৰান্ত হৈ আছে মাক দেউতাকৰ কষ্টটো আমিতো উত্তেজিত কৰা সকলে বুজি পোৱা নাই মাক দেউতাকেহে বুজি পাই আছে গতিকে ডেকা ল'ৰাখিনিক সঁচা কথা কোৱা দায়িত্বটো আমাৰ হয়নে নহয় যে ভাৰতীয় গণতন্ত্ৰত ন্যায়ৰ প্ৰক্ৰিয়াটো কেনেকৈ আগবাঢ়ে 15 অক্টোবৰত বাক্সাৰ নিকাছিৰ ঘটনাত সাংবাদিকেই দায়ী প্ৰথমবাৰ মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত খোলোচাকৈ মন্তব্য কৰি ক'লে পুৱাৰ ভাগত এমুঠিমান মানুহে হৈছিল আৰু তাৰ পিছত সাংবাদিকৰ বাবে মানুহ ভৰি গৈছিল নিকাছিৰ জিলা কাৰাগাৰৰ সন্মুখ ভাগত আপোনালোকে যদি মানুহক মাতি আনি ইণ্টাৰভিউ নললে ঘটনা নঘটিলে মানে ক'লো নহয় যে প্ৰথম যদি একাৰণে মোক এইটো বিষয়ে সুধিব নালাগে সুধিলে মই আপোনালোককে ক'ব লাগিব কাৰণ প্ৰথম আৰম্ভণিটো ইয়াতো 10 জন মানুহ গোট খোৱা নাছিল আপোনালোকে মানুহ মাতি আনি যেতিয়া ইণ্টাৰভিউ লোৱা আৰম্ভ কৰিলে মইতো টিভিত গোটেই বস্তুটো চাই আছিলো মুখ্যমন্ত্ৰীয়ে আৰু দোহাৰিলে 4টা বছৰে কোনো ইছ্যু ধৰিব নোৱাৰি এইবাৰ ইছ্যু এটা বিচাৰি লৈছে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত এক বিন্দু পিছ হুহুকি নাহে চৰকাৰ সেই কথা আকৌ এবাৰ নদী ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুছলপুৰৰ পৰা শংকৰ ৰাজবংশীৰ ৰিপৰ্ট DY 365